আজি অকণমান ফ'ৰ্থ পিলাৰৰ ওপৰত ক'ব বিচাৰিছোঁ। ফ'ৰ্থ পিলাৰ মানে ফ'ৰ্থ পিলাৰ বুলি কোৱাৰ লগে লগে নিশ্চয় সকলোৰে মনলৈকে আহে কথাটো। আমাৰ যিটো পলিটিকেল কনচেপ্ট আছে, পলিটিকেল কনচেপ্টত আমাৰ চাৰিটা পিলাৰ আছে, চাৰিটা স্তম্ভ আছে: লেজিছলেচাৰ, এক্সিকিউটিভ, জুডিচিয়াৰী এণ্ড মিডিয়া, বা আমি প্ৰেছ বুলিও কওঁ। এতিয়া এই যিটো চাৰিটা আমাৰ পিলাৰ আছে, চাৰিটা পিলাৰৰ যিটো কনচেপ্ট বা চাৰিটা পিলাৰ লাগে, আমাৰ দৃষ্টিত চাৰিটা পিলাৰৰ প্ৰয়োজনীয়তা ক'ত আছে, যাতে কোনেও বহুত বেছি তাৰমানে ক্ষমতা নাপায় বা বহুত বেছি ক্ষমতা ব্যৱহাৰ কৰিব নোৱাৰে বা অপব্যৱহাৰ কৰিব নোৱাৰে। সেইকাৰণে লেজিছলেচাৰ, এক্সিকিউটিভৰ কামবিলাকো জুডিচিয়াৰী ছিষ্টেমটোৱে চাব বা তেওঁলোকেও তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ চেষ্টা কৰিব। এই তিনিওটা ছিষ্টেমৰ যিবিলাক ইনফৰমেশ্যন, এই ইনফৰমেশ্যনবিলাক নিয়াৰ দায়িত্বটো হৈছে মিডিয়াৰ। আমি মিডিয়া বুলি কওক, প্ৰেছ বুলি কওক, যিয়ে নকওক কিয়। এই চতুৰ্থ স্তম্ভ মানে ফ'ৰ্থ পিলাৰ ইন ডেম'ক্ৰেচি, মিডিয়াই জানো তেওঁলোকৰ দায়িত্ব সুকলমে পাৰ কৰি আছে। এই চাৰিটা যি পিলাৰ আছে, চাৰিটা পিলাৰৰ প্ৰয়োজনীয়তা, এটা ঘৰত বা এখন গাড়ীৰ যদি চাৰিটা চকাৰ এটা চকা নাথাকে, গাড়ীখন চলিব কেনেকুৱাকৈ? গাড়ীখন চলাত নিশ্চয় প্ৰব্লেম হ'ব। সেই কনচেপ্টটো আমি ইয়াৰ মাজতো ল'ব পাৰোঁ। আজি এক্সিকিউটিভৰ যিকোনো এজন মুৰব্বীয়ে যেতিয়া প্ৰেছ মিট দিব, তাত যেতিয়া কোনোবা সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিব, সাংবাদিকে প্ৰশ্ন কৰাৰ পাছত সেই সাংবাদিকগৰাকীক যেতিয়া তেওঁ কাম কৰা মিডিয়া হাউচৰ মালিকৰ কথা কয় বা তোমাৰ বা আপোনাৰ মালিকৰ খবৰ, আপোনাৰ মালিকৰ ওপৰত এইবিলাক বাতৰি, এইবিলাক প্ৰশ্ন কৰিব পাৰিবনে আপোনাৰ মালিকক? বা আপোনাৰ মালিকক কৈ আছোঁ, মালিকে ব্যৱস্থা গ্ৰহণ কৰিব। এইবিলাকে জানো চতুৰ্থ স্তম্ভটোক শক্তিশালী ৰূপ দিব পাৰিব? আৰু চাব, এগৰাকী সাংবাদিকে যেতিয়া প্ৰশ্নটো কৰিব, বাকীবিলাক সাংবাদিকে নীৰৱে তাৰ যিটো কাউণ্টাৰ যিটো উত্তৰ আহে, সেই উত্তৰটো লৈ থাকে, কিন্তু কোনো প্ৰতিবাদ নকৰে সন্মুখত। গতিকে এতিয়া মানুহৰ এই যিটো মিডিয়াৰ ওপৰত বিশ্বাস বহুতৰ হেৰাই গৈছে। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগত মানুহে ছ'চিয়েল মিডিয়াৰ ওপৰত বেছিকৈ বিশ্বাস কৰা হৈ গৈছে। কিন্তু ছ'চিয়েল মিডিয়াতো যথেষ্ট সংখ্যক ভুল প্ৰচাৰ হয়, সেইটো স্বীকাৰ কৰিবলগীয়া। গতিকে এই ক্ষেত্ৰত যি মিডিয়া হাউচ আছে বা প্ৰেছৰ দায়িত্ব বহুতখিনি তেওঁলোকৰ বিশ্বাস উভতাই অনাৰ কাৰণে। আমি সৰুৰ পৰা শুনিছিলোঁ হালধীয়া সাংবাদিকতা। আজি কিছু বছৰ আগৰ পৰা আৰু দুটা শব্দৰ লগত চিনাকি হ'ল, গদি মিডিয়া। এইবিলাক শব্দ যেতিয়া সাংবাদিকতাৰ জগতখনলৈকে আহে, তেতিয়া নিশ্চয় তাক বেয়া হিচাপত নলৈ কেনে তাক গঠনমূলক হিচাপে লৈ তাক কেনেকৈ ঠিক কৰিব পাৰি, তাক কেনেকৈ চিকিৎসা কৰিব পাৰি, সেইখিনি দায়িত্ব কিন্তু মিডিয়াৰ পাৰ্চনখিনিৰে আছিলে। কিন্তু চাব, আজিকালি যিবিলাক ডাঙৰ ডাঙৰ মিডিয়া হাউচ আছে, তেওঁলোকৰ মালিকবিলাক কেনেকুৱা? মালিকবিলাক বেছিভাগেই ডাঙৰ ডাঙৰ বিজনেছমেন। আমাৰ অসমৰ প্ৰেক্ষাপটত যেতিয়া আপুনি যি ইলেক্ট্ৰনিক মিডিয়া আছে, ইলেক্ট্ৰনিক মিডিয়া হাউচকেইটা চাব, বেছিভাগত পলিটিকেল মানুহ জড়িত হৈ আছে। এই যে মালিক বুলি কওঁ, মালিকৰ আসনত অকণমান যদি সকলোৱে যদি অবজাৰ্ভ কৰে কথাটো ভালদৰে, বেছিভাগতে মানে মন্ত্ৰী বা MLA বা ৰাজনৈতিক ব্যক্তি জড়িত হৈ আছে। গতিকে তেনেকুৱা ধৰণৰ প্লেটফৰ্মৰ পৰা আমি নিৰপেক্ষ বাতৰি পোৱাৰ সম্ভাৱনা কিমান? গতিকে যদিহে আজি নহয়, মালিক সকলোৱে হ'ব পাৰে, পলিটিকেলে হওক, বিজনেছমেনে, যিকোনোৱে হ'ব পাৰে, কোনোবাটো হ'ব লাগিব, কিন্তু বাতৰিবিলাক নিৰপেক্ষ হোৱাটো উচিত। ৰাইজে যাতে এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটোৰ ওপৰত পূৰা মাত্ৰাই বিশ্বাস কৰিব পাৰে। কাৰণ এইখন অসমতে পৰাগ কুমাৰ দাসৰ নিচিনা সাংবাদিকো আছিল। এইটো এটা বেলেগ কাহিনী, কেতিয়াবা সেই বিষয়টো লৈ নিশ্চয় আলোচনা কৰাৰ প্ৰয়াস কৰা হ'ব। কিন্তু বেয়া লাগে যেতিয়া সাংবাদিকক কোনোবা এজন
এক্সিকিউটিভৰ মুৰব্বীয়ে যেতিয়া তেওঁ কোনটো চেনেলত কাম কৰে, তেওঁৰ মালিকৰ নাম কি, তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব, আৰু কেতিয়াবা ইভেন তেওঁৰ ধৰ্মটোকো সাঙুৰি লোৱা হয়। কেতিয়াবা আহে, কেতিয়াবা। এই ক্ষেত্ৰত সাংবাদিকৰ যথেষ্ট কৰণীয় আছে বুলি ভাবোঁ। আৰু ৰাইজে এতিয়া কিন্তু যথেষ্ট অবজাৰ্ভ কৰি আছে সাংবাদিকতাৰ দিশটো কোন দিশলৈ গতি কৰিছে। গতিকে যি হেৰুৱা যি গৰিমা সাংবাদিকতাৰ, এইটো উভতাই অনাৰ দায়িত্ব সাংবাদিকৰ নিজৰ আছে। আৰু বহুত ক্ষেত্ৰত দেখা পাব আপোনালোকে, কেতিয়াবা এই কথাটো প্ৰচাৰ হয় যে আজিকালি ঘৰে ঘৰে সাংবাদিক। আচলতে এইটো হয়, ছ'চিয়েল মিডিয়াৰ যুগটোতো বা ছ'চিয়েল মিডিয়াত যথেষ্ট সংখ্যক ভুল খবৰ প্ৰচাৰ হয়, এইটো স্বীকাৰ কৰিবলগীয়া। কিন্তু সেই বুলি সেই ছিষ্টেমটোক ঘৰে ঘৰে সাংবাদিকতা বুলি কৈ আপোনালোকে, মই ডাইৰেক্টলি কৈছোঁ যে ৱেব পৰ্টেলবিলাকক সমালোচনা কৰাৰ বা ৱেব পৰ্টেলবিলাকক আপোনালোকে যিটো সমালোচনা কৰে, সেই সমালোচনাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আজি নেশ্যনেল লেভেলত যদি আমি চাবলৈ যাওঁ, ৰাবিশ কুমাৰ, অভিচাৰ শৰ্মা আৰু বহুত আছে যি নেকি ডাঙৰ ডাঙৰ মিডিয়া হাউচৰ পৰা ওলাই গৈ নিজাকৈ ৱেব পৰ্টেল টাইপত তেওঁলোকৰ খবৰ প্ৰচাৰ কৰি আছে। সেই ক্ষেত্ৰত কি ক'ব? গতিকে ঘৰে ঘৰে ৱেব পৰ্টেল কনচেপ্টটো যদি নোহোৱা কৰিব লাগে, প্ৰথমতে আপোনালোকৰ যি হেৰুৱা বিশ্বাস, যি গৰিমা আপোনালোকৰ ওপৰত ৰাইজৰ, সেইটো ঘূৰাই আনিব লাগিব বুলি ভাবোঁ। মই সকলো সাংবাদিকক কোৱা নাই, সেইটো কথা স্পষ্ট কৰি দিছোঁ, সকলো সাংবাদিকক কোৱা নাই। ব্যতিক্ৰম সাংবাদিক আছে, এতিয়াও যথেষ্ট সংখ্যক আছে। কিন্তু মেক্সিমাম শব্দটো ব্যৱহাৰ কৰিব পাৰি যে মেক্সিমামৰ ক্ষেত্ৰতে এনেকুৱা ধৰণৰ কাৰ্য হৈ আছে। গতিকে আমি আশা কৰিম সাংবাদিকতাৰ জগতখনে এটা নতুন ৰূপ পাওক। বিশেষকৈ নতুন মানে কি, হেৰুৱা গৰিমাটো উভতাই আনক। বিশেষকৈ আমাৰ অসমৰ প্ৰেক্ষাপটত সেই কামটো কৰক, যাতে কোনেও নিউজ চেনেলটো চাই কেনে, ইলেক্ট্ৰনিক মিডিয়াই হওক, পেপাৰ মিডিয়াই হওক, কোনেও যাতে চাই কেনে ক'ব নোৱাৰে বোলে অমুকটো ৰাজনৈতিক দলৰ হৈ কাম কৰি আছে, বা এইটোৱে অমুকজন বিজনেছমেনক তাৰমানে ছেফ দি আছে। এইবিলাক যাতে বাতৰিটো প্ৰচাৰ নহয়। ধন্যবাদ। বিবেচনা কৰিব আপোনালোকে কথাখিনি বিবেচনা কৰক। যদি ইয়াৰ মাজত কিবা ভুল ভ্ৰান্তি হৈছে সমালোচনা কৰক। ভালে থাকক সকলো।